Hi everyone, welcome back to my channel. আজি মই ক্ষীৰ বা পায়স বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই লৈছোঁ চাউল, ক্ৰীম আৰু অলপমান ড্ৰাই ফ্ৰুটছ, তেজপাত আৰু ইলাচি। আৰু এটা পাত্ৰত মই অলপ 3 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি ল' ফ্লেমত মই গৰম হ'বলৈ দিছোঁ। গাখীৰখিনি অকমান গৰম হ'লে গাখীৰখিনি ডাঠ আৰু এটা ক্ৰীমি টেক্সচাৰৰ কাৰণে মই অলপমান ক্ৰীম ঢালি দিছোঁ। আৰু গোন্ধৰ কাৰণে তেজপাত দিছোঁ আৰু লগতে থেতালি লোৱা কেইটামান ইলাচি মই গাখীৰখিনিত দি দিছোঁ, যিটো ক্ষীৰৰ পৰা এটা ফ্ৰেছ গোন্ধ ওলোৱাত সহায় কৰে। মই ভাল পাওঁ ইলাচি দি এনেকৈ বনালে। কিছুমানে হয়তো ভাল নাপাব পাৰে, তেওঁলোকে স্কিপ কৰিব পাৰে। আৰু এটা মেইন ইনগ্ৰেডিয়েণ্ট হৈছে চেনি। ক্ষীৰত চেনি দিব লাগে, বা যিসকলে নাখায়, ডায়েবেটিক পেচেণ্ট বা চেনি খাই ভাল নাপায়, তেওঁলোকে স্কিপ কৰিব পাৰে বা চেনিৰ ঠাইত গুৰো দিব পাৰে। গাখীৰখিনি এনেকৈ ল' ফ্লেমত লৰাই থাকিব লাগে যাতে তলত দেই নাযায়। অলপ যেতিয়া গাখীৰখিনিৰ পৰা অলপ উতল আহিব, তেতিয়া মই চাউলখিনি ইয়াত দি দিম। গাখীৰখিনি অকণমান উতলিছে, গতিকে মই ইয়াতে চাউলখিনি দি দিম। চাউল আৰু গাখীৰৰ পৰিমাণটো সদায় এনেকুৱা হ'ব লাগে যাতে চাউলৰ পৰিমাণটো কম হ'ব লাগে আৰু গাখীৰৰ পৰিমাণটো বেছি হ'ব লাগে। তেতিয়া কি হয়, যেতিয়া ক্ষীৰখিনি ডাঠ হ'ব, তেতিয়া চাউলখিনিয়ে গাখীৰখিনি শুহি লয় আৰু ক্ষীৰখিনি খাওঁতে বহুত সোৱাদযুক্ত হয়। গতিকে চাউলখিনি দি পেলাই লৰাই থাকিব লাগে কণ্টিনিউৱাছলি, যাতে তলত দেই নাযায়। তলত দেই গ'লে কি হয়, এটা বৰ গাখীৰ দেই গ'লে এটা বৰ বেয়া গোন্ধ এটা ওলায়, যিটোৱে গোটেই সমস্ত ক্ষীৰখিনি নষ্ট কৰিব পাৰে। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছখিনি ঢালি দিম। অলপমান বাদাম আৰু কাজু আৰু নাৰিকলৰ টুকুৰা অলৰেডি মই ঘিত ৰোষ্ট কৰি লৈছোঁ, গতিকে এইখিনি মই ইয়াতে দি দিছোঁ। আৰু যিখিনি কিচমিচ আছে সেইখিনি মই চেনি দিয়াৰ পাছতহে মই দিম। কেতিয়াবা কিচমিচখিনি আগতীয়াকৈ দি দিলে কি হয়, গাখীৰখিনি ফাটি যোৱাৰ সম্ভাৱনা থাকে, গতিকে মই কিচমিচখিনি একেবাৰে শেষতহে দিওঁ। ড্ৰাই ফ্ৰুটছখিনি দি পেলাই অলপ লৰাই থাকিব লাগে। আগতীয়াকৈ মই কৈছোঁ যে ক্ষীৰখিনি লাহে লাহে লৰাই থাকিব লাগে যেতিয়ালৈকে ভালদৰে ৰন্ধা নহয়। ক্ষীৰখিনি যেতিয়া ডাঠ হৈ যাব, গতিকে তেতিয়া মই ইয়াতে চেনি আৰু কিচমিচখিনি দি দিম। এইখিনি অলপ ডাঠ হৈছে, গতিকে মই ইয়াতে চেনি আৰু কিচমিচ দি দিছোঁ। চেনি বেছি খালে সোৱাদ অনুযায়ী আপোনালোকে বেছিও দিব পাৰে, আৰু এনেও কম হ'লে অকণমান ভালেই। গতিকে মই ইয়াতে কিচমিচখিনিও দি দিছোঁ। গতিকে এনেকৈ লৰাই পেলাই অলপ যেতিয়া ডাঠ হ'ব, মই যেতিয়া নমাই পেলাই পৰিৱেশন কৰিম। গতিকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। এনেকৈ সদায় চাই থাকিব আৰু আপোনালোকেও জনাব আপোনালোকেনো কেনেকৈ ক্ষীৰ বনায়। থেংক ইউ।